আজি আমি কৰিম অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ মৌখিক আৰু বুদ্ধি পৰীক্ষাৰ প্ৰশ্ন উত্তৰসমূহ। ইয়াত কৈছে যে যোগফল লিখা, মানে ইয়াৰ যোগফলটোনো কি হ'ব ইয়াত লিখিব। এতিয়া 0, 0 আৰু 1 যোগ কৰিলে হ'ব 1। আমি লিখিম ইয়াত 1। 2 নম্বৰটো কৈছে 1, 110 আৰু 111 যোগ কৰিলে কিমান হ'ব? 1, 110 আৰু 111 যোগ কৰিলে হ'ব 222। 3 নম্বৰটো হৈছে 9, 90 আৰু 900 যোগ কৰিলে কিমান হ'ব? 9, 90 আৰু 900 যোগ কৰিলে হ'ব 999। 4 নম্বৰটো কৈছে 999 লগত 0 যোগ কৰিলে কি হ'ব? 999 লগত 0 যোগ কৰিলে 999 হ'ব। 5 নম্বৰটো কৈছে 4 যোগ 3 যোগ 7 কিমান হ'ব? এতিয়া আমি প্ৰথমতে এই দুটা যোগ কৰি ল'ম। 4 3 হ'ব 7 আৰু এই 7টোক লগ লগালে হ'ব 7 7 14। 6 নম্বৰটো কৈছে 4 যোগ 7 যোগ 3 কিমান হ'ব? 4 7 11 হ'ব, 11 লগত 3 যোগ কৰিলে হ'ব 14। তেতিয়াহ'লে ইয়াত হ'ব 14। তাৰপাছতো 18 যোগ 100, 18 লগত যদি আমি 100 যোগ কৰোঁ তেতিয়া হ'ব 118। 8 নম্বৰটো কৈছে 42, 63 আৰু 8 যোগ কৰিলে কি হ'ব? 42, 63 আৰু 8 যোগ কৰিলে হ'ব 113। 9 নম্বৰটো ইয়াত 5 6টা যোগ কৰি থৈছে, 5 6টা যোগ কৰিলে হ'ব 30। 10 নম্বৰটো কৈছে 8.25ৰ লগত 17.65 যোগ কৰিলে কিমান হয়? এতিয়া যদি আমি ইয়াক কৰি চাওঁ 8.25 দশমিকৰ তলত দশমিক 7 আৰু 1 দশমিকৰ পিছত 6 আৰু 5। এতিয়া যদি এইকেইটা যোগ কৰি চাওঁ তেতিয়া হ'ব 5 5 10, 10 0 উকলিব 1, 6 2 8 উকলা 1 9 দশমিকৰ তলত দশমিক 8 7 15, 15 5 উকলিব 1, 1 1 হ'ব 2, মানে 25.90 হ'ব। তেতিয়াহ'লে 8.25ৰ লগত 17.65 যোগ কৰিলে হ'ব 25.90। 11 নম্বৰটো কৈছে তলৰ মেজিক ত্ৰিভুজ তিনিটাৰ বাহুত থকা খালী ঠাইত কি সংখ্যা বহুৱালে যোগফল প্ৰতিটো বাহুৰ দিশতে সমান হ'ব উলিওৱা। মানে এই লাইনটো যোগ কৰিলে 18 হ'ব লাগিব, এই লাইনটো যোগ কৰিলে 18 হ'ব লাগিব, আৰু এই লাইনটো যোগ কৰিলেও 18 হ'ব লাগিব। এতিয়া 9 7 হ'ব 16, 16ৰ লগত কি যোগ কৰিলে 18 হ'ব? 16ৰ লগত 2 যোগ কৰিলে 18 হ'ব। সেইকাৰণে আমি ইয়াত 2 দিম। ঠিক তেনেদৰে ইয়াত 7 আছে আৰু ইয়াত 3 আছে। 7 3 10, 18 হ'বলৈ 10ৰ লগত আমি কি যোগ কৰিব লাগিব? 8। ঠিক তেনেদৰে 9 3 হ'ব 12, 12ৰ লগত কি যোগ কৰিব লাগিব? 18 হ'বলৈ 6 যোগ কৰিব লাগিব। এইটোৱে হ'ল ইয়াৰ উত্তৰ। 12 নম্বৰটো কৈছে তলৰ খালী ঠাইবোৰত এনেকুৱা সংখ্যা বহুৱা যাতে প্ৰত্যেকটোৱে একোটা মেজিক বৰ্গ হয়। মেজিক বৰ্গত থকা সংখ্যাবোৰক পথালি, থিয় আৰু কৰ্ণৰ দিশত যোগ কৰিলে যোগফল একে হয়। মানে আমি খালী ঘৰবোৰত এনেকুৱা সংখ্যা বহুৱাব লাগিব যিবোৰ সংখ্যা বহুৱাই যোগ কৰিলে পথালিকে যোগ কৰিলেও একে মান পোৱা যায় আৰু থিয়কে যোগ কৰিলেও একে মান পোৱা যায়। এতিয়া আমি যিবোৰ দিয়া আছে আমি প্ৰথমতে থিয়কেইটা যোগ কৰিলোঁ। ইয়াত 8 আছে, 8 3 হ'ব 11, 11 4 হ'ব 15। ঠিক তেনেদৰে আমাৰ পথালিকো 15 হ'ব লাগিব আৰু থিয়কে 15 হ'ব লাগিব। এতিয়া 8 6 হ'ব 14, 14ৰ লগত কি যোগ কৰিব লাগিব? 15 হ'বলৈ 1 যোগ কৰিব লাগিব। 14 1 15। ঠিক তেনেদৰে 4 2 হ'ব 6, 6ৰ লগত কি যোগ কৰিলে 15 হ'ব? 6ৰ লগত 9 যোগ কৰিলে 15 হ'ব। এতিয়া আমি এই দুটা থিয়কে পাতিম। 9 1 হ'ব 10, 10ৰ লগত কি যোগ কৰিলে 15 হ'ব? 10ৰ লগত 5 যোগ কৰিলে 15 হ'ব। এতিয়া 3 5 হ'ব 8, 8ৰ লগত কি যোগ কৰিব লাগিব? 15 হ'বলৈ 7 যোগ কৰি দিব, তেতিয়া হ'ব 15। এতিয়া এনেকৈ থিয়কে যোগ কৰিলেও 15 হৈছে, পথালিকে যোগ কৰিলেও 15 হ'ব, আৰু এনেকৈ কৰ্ণৰ দিশত পূৰণ কৰিলেও কি হ'ব? 15 হ'ব। যেনেকৈ 8 2 10, 10 5 15। এতিয়া 6 5 11, 11 4 15। কৰ্ণৰ দিশতো একেই হৈছে। ঠিক তেনেদৰে আমি এই বাকীকেইটা উলিয়াব লাগে। আমি খটোত চালে দেখিম এই থিয়কে এইকেইটা মান দিয়া আছে, তেতিয়াহ'লে যোগ কৰি ল'ম। 9 4 হ'ব 13, 13 5 হ'ব 18। মানে থিয়কে যোগ কৰিলেও 18 হ'ব লাগিব, পথালিকে যোগ কৰিলেও 18 হ'ব। 9 7 হ'ব 16, 16ৰ লগত কি যোগ কৰিব লাগিব? 18 হ'ব লাগে, 16ৰ লগত 2 যোগ কৰিব লাগিব, তেতিয়া হ'ব 18। ইয়াত দিয়া আছে 5 আৰু 3, 5 3 হ'ব 8, 8ৰ লগত কি যোগ কৰিব লাগিব? 18 হ'বলৈ
8ৰ লগত 10 যোগ কৰিব লাগিব 18 হ'বলৈ এতিয়া আমি থিয়কে চাওঁ 10 2 হ'ব 12 12ৰ লগত কি যোগ কৰিব লাগিব 18 হ'বলৈ 6 12 6 18 হ'ব ঠিক তেনেদৰে 4 6 10 হ'ব 10ৰ লগত 8 যোগ কৰিলে হ'ব 18 তেতিয়াহ'লে পথালিকে চাওঁ 9 2 11 11 7 18 4 6 10 10 8 18 ঠিক তেনে থিয়কে চাওঁ 2 6 8 8 10 18 ঠিক তেনেদৰে ওলাইছে এতিয়া গটো কৰ্ণ হিচাপে দিয়া আছে এতিয়া কৰ্ণ হিচাপে আমি যোগ কৰি ল'ম 10 7 হ'ব 17 17 4 হ'ব 21 মানে আমি এনেকুৱা ধৰণৰ সংখ্যা বহাব লাগিব যিবোৰ থিয়কে যোগ কৰিলে 21 হয় আৰু পথালিকে যোগ কৰিলেও একেই হয় এতিয়া আমি যদি 10ৰ লগত 5 যোগ কৰোঁ 10 5 হ'ব 15 15ৰ লগত 6 যোগ কৰিলে হ'ব 21 এতিয়া 6 4 হ'ব 10 10ৰ লগত তেতিয়াহ'লে 11 যোগ কৰিলে হ'ব 21 এতিয়া আমি থিয়কে যোগ কৰিম 7 11 হ'ব 18 18ৰ লগত 3 যোগ কৰিলে হ'ব 21 তেতিয়াহ'লে থিয়কে মিলি গৈছে পথালিকে 10 3 হ'ব 13 13ৰ লগত 8 যোগ কৰিলে হ'ব 21 এতিয়া 5 7 হ'ব 12 12ৰ লগত 9 যোগ কৰিলে হ'ব 21 এতিয়া আমি থিয়কে যোগ কৰি চাওঁ থিয়কে 10 5 15 15 6 হ'ব 21 পথালিকে যোগ কৰিলে 6 11 17 17 4 21 5 7 12 12 9 21 এতিয়া 10 3 13 13 8 হ'ব 21 এতিয়া 7 8 15 15 6 21 কৰ্ণকেও 21 মিলিছে তেতিয়াহ'লে এইটোৱে হ'ল ইয়াৰ উত্তৰ